हेलो केनेকুৱা সকলো ভালে আছেনে ওকে আজি যেটো ক্লাস স্টাर्ट কৰিম সেই ক্লাসটোৰ মেইন টপিকটো হৈছে যে এজ স্ট্ৰাকচাৰ অফ দ্য ইণ্ডিয়ান পপুলেশ্যন অৰ্থাৎ ভাৰতীয় জনসংখ্যাৰ গড় আয়ুস আকৌ কৈছো ভাৰতীয় জনসংখ্যাৰ গড় আয়ুস আগতে আমি গম পাইছিলো যে হোৱাট ইজ এজ স্ট্ৰাকচাৰ हेतु आमी गम पाइसिलो कि गम पाइसिलो जे एज स्ट्रक्चर माने कि बा गड़ आयुष माने कि आसले जे गड़ आयुष बा एज स्ट्रक्चर माने एटुए जे एज स्ट्रक्चर ऑफ द पॉपुलेशन रेफर्स टू द प्रोपोर्शन ऑफ पर्सन्स इन डिफरेंट एज रिलेटिव टू द टोटल पॉपुलेशन जनसंख्या बयसर गाठनी माने हल मुठ जनसंख्या विभिन्न बयसर व्यक्तिर মাজত শ্ৰেণীকৰণ কৰি তাক পৃথকে পৃথকে দেখুৱা অৰ্থাৎ टोटल जिमान पपुलेशन आसे टोटल जिमान पपुलेशन आसे टोटल पपुलेशन विभिन्न भागत भाग करा ए भाग तो विभिन्न भागत भाग करा विभिन्न एज ग्रुपत भाग करा धरा 0 to 14 15 to 59 59 to बोले एनेके ताप एनेके विभिन्न एज ग्रुपत भाग करा धरा किसिमान धरा हरु एकेबारे हरुखिनी टू यंग ओल्ड এনেকুৱা ধৰণৰ ভাগত ভাগ কৰাটোকে টোটেল পপুলেশ্যনৰ আৰু এই মানুহখিনি ভাগ কৰাটোকে কোৱা হৈছে গড় আয়ু অৰ্থাৎ তোমাৰ কি এজ স্ট্ৰাকচাৰ এতিয়া হৈছে যে এই যে টোটেল পপুলেশ্যনটো আমি যে ইমান ভাগত ভাগ বিভিন্ন ভাগত ভাগ কৰিলো তাৰ কোনখিনি ভাগ বেছিকৈ পোৱা যায় কোনখিনি ভাগ আটাইতকৈ কম পোৱা যায় ভাৰতবৰ্ষত আৰু কোনখিনি ভাগ अर्थात কোনখিনি প্ৰপৰশ্যন আমাৰ কাৰণে বহুত ইম্পৰ্টেণ্ট হয় ইন জেনেৰেল আমি এটাই জানো যে ভাৰতবৰ্ষক সাধাৰণতে কি হয় এখন দেশৰ ডেভেলপমেণ্টৰ কাৰণে বা কি হৈছে বা ইকনমিটো ডেভেলপমেণ্টৰ কাৰণে সাধাৰণতে এই ৱৰ্কিং ফ'ৰ্চ যিখিনি মানুহৰ আছে কাম কৰিব পৰা শক্তি যিখিনি মানুহৰ আছে সেইখিনি বহুত দেশৰ কাৰণে বেছি ইম্পৰ্টেণ্ট আৰু সেই মানুহখিনি এখন দেশত বেছিকৈ থাকে মই আকৌ কৈছোঁ এটা ইকনমি বা এখন দেশৰ ডেভেলপমেণ্টৰ কাৰণে ৱৰ্কিং ফ'ৰ্চ অৰ্থাৎ ৱৰ্কিং ফ'ৰ্চ মানে কাম কৰিব পৰা ক্ষমতা কোনখিনি মানুহৰ আছে 15 to 59 এটো ডিপেন্ডেন্সি ৰেশিও নিৰ্ভৰশীলতা অনুপাতত আমি কৈছিলো ৱৰ্কিং ফ'ৰ্চ কোনখিনিত আছে এইখিনি মানুহৰ ৱৰ্কিং ফ'ৰ্চ আছে ৱৰ্কিং ফ'ৰ্চ মিন্স কাম কৰিব পৰা ক্ষমতা এই মানুহখিনি এই এজ গ্ৰুপৰ মানুহখিনি এখন দেশত বেছিকৈ দেখিবলৈ পোৱা যায় আৰু যেতিয়া এইখিনি মানুহ বেছিকৈ থাকিব তেতিয়া আমি ক'ব পাৰিম যে দেশখন বা তাৰ ইকনমিটো ডেভেলপমেণ্ট হৈছে আজি আৰু ভাৰতবৰ্ষতে এইখিনি মানুহ বা এই এজ গ্ৰুপৰ মানুহখিনি বেছি দেখিবলৈ পোৱা যায় এতিয়া কি হৈছে তোমালোকৰ বুকখনত দেখা পাবা তাত এখন টেবুল আছে বোথ ইংলিশ মিডিয়াম আৰু আছামিজ মিডিয়ামৰ বুকত যদিও নাই মই ফটো দি দিম বাৰু তাত এখন টেবুল আছে সেই টেবুলখনত কেইটামান ইয়াৰ দিয়া আছে য'ত 1961 to 2001 লৈকে এইখিনি সেন্সাস কৰা হ'ল আৰু এটো এপ্ৰক্সিমেট মানে আনুমানিক ধৰি লৈছে বুজি পালানে মই কৈছো 1961 ৰ পৰা 2001 লৈকে পুৰা সেন্সাস কৰা হ'ল কিন্তু কি হৈছে যে 2011 to 2026 এটা আনুমানিক ধৰি লৈছে মানে এইখিনি কড সেন্সাস কৰা নাই যেতিয়ালৈকে এই ডাটাখন বনাইছিলে তেতিয়ালৈকে 2001 লৈকে কৰাইছে কিন্তু অলৰেডি চাগে 2011 ৰ সেন্সাস অলৰেডি ওলালে কিন্তু আমি আপডেটেড নহয় বাৰু ঠিক আছে আমি 2001 লৈকে ডিসকাস কৰিম ওকে ইয়াত আমি চাও বিভিন্ন এজ গ্ৰুপ দিয়া আছে দেখিছে যে 0 to 14 15 to 59 above 60 years পার্সেন্টেজ হিচাপে 100% ধৰি লৈছে 1961 0 to 14 আসলে 41% আৰু ঠিক তেনেতে 1971 42 এটো গৈ 2001 কিন্তু 34% আছে এটো কি হৈছে ডিক্ৰিজ হৈছে কমিছে ঠিক হেদৰে 1961 50 to 59 মানুহ আসলে এজ গ্ৰুপৰ মানুহ 53 টা আছে কিন্তু 2001 এটো আকৌ বাঢ়িছে এফালে সোৱা 0 to 14 এজৰ যিখিনি মানুহ হেটো 1971 to 2001 লৈকে কমিছে ক্ৰমান্বয়ে ডাউন হলে আছে কমিছে কিহৰ পৰা কমিছে 41 পৰা 34% আহিছে 41% to 34% এটো কি হৈছে তললে আহিছে কমি আহিছে ডিক্ৰিজ হৈছে এটো 0 to 14 ৰ এজ গ্ৰুপৰ মানুহখিনি 1971 to 2001 লৈকে কমি মানে এটো সনৰ পৰা এটো সনলৈকে কমি গৈছে 41 ৰ পৰা 34% আহিছে বাট
15 to 59% মানুহ যদি আমি চাওঁ 1971 to 2001 লৈকে 53 পৰা 59 53% to 59 এইটো কি হৈছে আকৌ ইনক্ৰিজ হৈছে এইটো হৈছে ডিক্ৰিজ হৈছে এইটো কমি গৈছে এইটো আকৌ ইনক্ৰিজ হৈছে বুজি পালানে এইটো ইনক্ৰিজ হৈছে এই ৱৰ্কিং ফ'ৰ্চ বা এই মাজৰ মানুহখিনি কি হৈছে ইনক্ৰিজ হৈছে আৰু এবভ 60 years এবভখিনি কি হৈছে এইখিনি ধৰা এজ ইউজুৱেল তোমাৰ 6% 5% এইটো ইনক্ৰিজো ডিক্ৰিজো বুলি ক'ব নোৱাৰে এইটো মানে তোমাৰ বেলেঞ্চতে আছে বুলি ক'ব পাৰি কেতিয়াবা ধৰা বাঢ়িছে কেতিয়াবা আকৌ কমি গৈছে কেতিয়াবা যদি বাঢ়িছে কেতিয়াবা কমিছে ধৰা 6 to 7% এইখিনিৰ মাজতে আছে ইয়াৰ ডিফাৰেঞ্চটো 6 to 7% 6 পৰা 7 শতাংশ মাজত খুব বেছি 1-2 ডিফাৰেঞ্চ আছে কিন্তু এইখিনি যদি চাওঁ 0 to 14 আৰু 15 to 59 চাওঁ তেতিয়াহ'লে এইটো কি আছে বাঢ়িছে আৰু এইটো কি আছে কমিছে টেবুলখন যেতিয়া তোমালোকে বহিত লিখিবা তেতিয়া টেবুলখন তোমালোকে ধুনীয়াকৈ এক্সপ্লেইন কৰিবা এতিয়া জাষ্ট ফৰ মই বুজাবৰ কাৰণে শ্বৰ্টত কৰিছোঁ তোমালোকে ধৰা 1961 কিমান হৈছিলে তাৰ পৰা 2001 কেনেকৈ হৈছে সেইটো পেৰেগ্ৰাফ ৱাইজ কৰি দিবা মই অডিঅ'ত বাৰু ভালকৈ আকৌ দি দিম বাৰু এতিয়া আহিছে যে 0 to 14 মানুহখিনি কমাৰ কি কাৰণ 0 to 14 এজ গ্ৰুপ যিখিনি আছে এইখিনি যিখিনি বয়সৰ গাঁথনিৰ মানুহ আছে 0 to 14 এই যে কমি গ'ল কিমান কমিলে 41% to 34% হৈছে যেহেতু কমি আহিছে ডিক্ৰিজ হৈছে হয় নে কমি আহিছে এই কমাৰ কাৰণ কি হ'ব পাৰে যে গাৰ্লছ চাইল্ডৰ ইম্পৰ্টেঞ্চটো কম লেক অফ ইম্পৰ্টেঞ্চ অফ গাৰ্লছ চাইল্ডৰ ইম্পৰ্টেঞ্চটো কম কি কাৰণে কম হৈছে যে সাধাৰণতে মানুহে কি বিচাৰে যে ল'ৰা সন্তান বিচাৰাৰ কাৰণে কি হৈছে যে ছোৱালী সন্তান হ'লে কি হয় জন্মতে মাৰি পেলায় যাৰ ফলত মানে কি হৈছে 0 to 14 জন্মতে যেতিয়া মাৰি পেলালে তেতিয়াহ'লে 0 to 14 এজৰ মানুহখিনি ল'ৰা ছোৱালীবিলাক কমি আহিছে কাৰণ ছোৱালী সংখ্যাটো কমি আহিছে ধৰা ছোৱালী হোৱাৰ লগে লগে যেতিয়া মাৰি পেলায় তেতিয়াহ'লে অবভিয়াছলি এই এজ গ্ৰুপৰ মানুহটো পাৰ্চেণ্টেজটো কমি আহিছে আৰু এটা হ'ব পাৰে লেক অফ নিউট্ৰিশ্যন বা পুষ্টিহীনতা মানে খাবলৈ নোপোৱাৰ কাৰণে কি হৈছে কিছুমান জন্ম হয়ে 1-2 বছৰৰ ভিতৰতে মৃত্যু হয় তাৰ কাৰণে এই এজ গ্ৰুপৰ ল'ৰা ছোৱালীবিলাক পাৰ্চেণ্টেজটো ক্ৰমান্বয়ে কমি আহিছে এতিয়া এইখিনিলৈকে আমি গম পালোঁ এই টেবুলখন আমি গম পালোঁ যে কোনটো এজ গ্ৰুপত বেছি হৈছে কোনটো এজ গ্ৰুপত কম হৈছে আৰু এইটো এজ গ্ৰুপত কম হোৱাৰ কাৰণ কি সেইটো গম পালোঁ আৰু এইখিনি এজ গ্ৰুপৰ ইমান ডিফাৰেঞ্চখিনি নাই এতিয়া is the age structure how the age structure of population affect the growth of country or the help Indian people মানে age structure Indian economy improvement how মানে কেনেকৈ হেল্প কৰে age structure এই যে বয়সৰ গাঁথনি গড় গাঁথনিয়ে আমাৰ ভাৰতৰ ইকনমিটো ইণ্ডিয়ান ইকনমিটো ডেভেলপমেণ্ট কৰাত কেনেকৈ সহায় কৰে এজ ষ্ট্ৰাকচাৰে ইণ্ডিয়ান ইকনমি হওক বা দেশখন কেনেকৈ সহায় কৰে বুলি আমি যদি ক'ব পাৰোঁ তেতিয়াহ'লে ক'ব যে এজ ষ্ট্ৰাকচাৰ সাধাৰণতে কি কৈছে আমি যে 15 to 59 মানুহখিনি বেছিকৈ থাকে হয়নে নহয় এখন এইখিনি এজৰ মানুহবিলাক এইটো এজ গ্ৰুপৰ মানুহখিনি এইখিনি এজ গ্ৰুপৰ মানুহখিনি বেছিকৈ থাকে এই এজ গ্ৰুপৰ মানুহখিনি বেছিকৈ যেতিয়া থাকে ইহঁতৰ কি কৈছে কাম কৰিব পৰা শক্তিটো থাকে ৱৰ্কিং ফ'ৰ্চ অৰ্থাৎ কাম কৰিব পৰা শক্তি থাকে তেওঁলোক কি হৈছে কাৰ্যক্ষম হয় যেতিয়া এইখিনি মানুহৰ বেছি থাকে তেতিয়াহ'লে কি হ'ব দেশখনত অবভিয়াছলি কি হ'ব উন্নতি হ'ব দেশখনৰ ভাৰতৰ ইকনমিয়ে হওক বা গোটেই ভাৰতবৰ্ষখনেই হওক এজ এ হ'ল কি হ'ব ডেভেলপমেণ্ট হ'ব কিয়নো এই মানুহখিনি বেছি কাৰণ এইখিনি বহুত সৰু হয় এওঁলোক ৰিটায়াৰমেণ্টৰ পাছত মানুহে কৰিবলৈ মন নকৰে গতিকে এইখিনি মানুহ ৱৰ্কিং তেওঁলোক শক্তি থাকে কাৰণে তেওঁলোকে কৰিব বিচাৰে গতিকে এই গ্ৰুপৰ মানুহখিনি বেছিকৈ থকাৰ কাৰণে ভাৰতবৰ্ষখন ডাইৰেক্টলি নহ'লেও ইনডাইৰেক্টলি প্ৰত্যক্ষভাৱে নহ'লেও পৰোক্ষভাৱে হ'লেও কি হৈছে দেশৰ উন্নতি হৈছে আৰু এটা কথা আমি ক'ব পাৰোঁ যে যেতিয়া এই এজ গ্ৰুপৰ মানুহখিনি আৰু এটা ভাৰতত বেলেঞ্চ
এটা আছে বুলি কৈছে এজ ষ্ট্ৰাকচাৰৰ ক্ষেত্ৰত এটা বেলেঞ্চ কি আছে বুলি কৈছে দেশখনৰ উন্নয়নৰ ক্ষেত্ৰত যিদৰে ভাৰতবৰ্ষত 50 to 59 এজ গ্ৰুপৰ যিদৰে মানুহ আছে ঠিক সেইদৰে 60 ইয়াৰ্ছৰ ওপৰৰ মানুহখিনিও আছে 60 years above খিনিও আছে এইখিনিও আছে আৰু এইখিনিও আছে এইখিনি যেহেতু ৱৰ্কিং ফ'ৰ্চ কাম কৰিব পৰা শক্তি আছে আৰু এণ্ড এইখিনি ৱৰ্কিং ফ'ৰ্চ এইখিনিৰ আছে হয়নে আৰু এওঁলোকে কি কৈছে ইয়াহঁতক গাইডেঞ্চ দিছে কি হৈছে যে 50 to 59 এজ গ্ৰুপৰ মানুহখিনি যিহেতু ইয়াত আছে আমাৰ ভাৰতবৰ্ষতে আছে আৰু এইলোকে দেশখনত উন্নয়নত সহায় কৰিছে লগতে 60 ইয়াৰ্ছৰ এবভৰ মানুহখিনিও আছে আৰু এওঁলোকে কি কৈছে এইসকলক গাইড দিছে পথ প্ৰদৰ্শক হিচাপে কাম কৰিছে কোনটো ভাল কোনটো বেয়া গতিকে আল্টিমেটলি এইসকলেও কি কৰিছে দেশখনৰ উন্নয়নত সহায় কৰিছে এই ষ্ট্ৰাকচাৰে কেনেকৈ দেশৰ উন্নয়নত সহায় কৰিছে বুলি যদি ক'ব পাৰোঁ how the age structure of population affect the growth of country or of the help the improvement of economy বুলি যদি আমি ক'ব পাৰোঁ তেতিয়া ক'ব পাৰিম যে আমি যে আমাৰ ভাৰতবৰ্ষত 15 to 59 এজ গ্ৰুপৰ মানুহখিনি মেক্সিমাম আছে তেওঁলোকৰ ৱৰ্কিং ফ'ৰ্চটো দেখিবলৈ পোৱা যায় আৰু সেই মানুহখিনি থকাৰ কাৰণে দেশখন আৰু লগতে এই এজ গ্ৰুপৰ মানুহখিনিও আছে আৰু এইখিনি এওঁলোকক এটা গাইডেঞ্চ দিয়ে পথ প্ৰদৰ্শক হিচাপে কাম কৰে যাৰ কাৰণে কি হৈছে যে এওঁলোকে যিটো ভাল সেই ৰাস্তাতহে যাব পাৰে আৰু দুটাৰ মাজতে এটা বেলেঞ্চ থাকে বুজি পালানে এইটো হৈছে যে এজ ষ্ট্ৰাকচাৰ অফ ইণ্ডিয়ান পপুলেশ্যন তাৰ টেবুল লগতে এইটো মানে কেনেকৈ এই যে ভাৰতবৰ্ষৰ গড় আয়ুস বা গড় আয়ুসিক ভাৰতীয় জনসংখ্যাৰ গড় আয়ুস অৰ্থাৎ এজ ষ্ট্ৰাকচাৰ অফ দ্য পপুলেশ্যনে কেনেকৈ আমাক সহায় কৰিছে বুলি ক'বলৈ গ'লে আমি এইখিনিকে বুজি পাম তোমালোকৰ বুকত এই টেবুলখন আছে তোমালোকৰ এই টেবুলখন তোমালোকে লিখি ল'বা তাৰপিছত তোমালোকে টেবুলখনৰ ওপৰত তোমালোকে মানে ধৰা টেবুলখনৰ কথাখিনি অকণমান বহলাবা তাৰপাছত কেনেকৈ ভাৰতৰ অৰ্থনৈতিক বিকাশত সহায় কৰিছে এইটো বিষয়ে লিখিবা মই তোমালোকক অডিঅ' দি দিম অডিঅ'টো শুনি ল'বা তাৰপিছত তোমালোকে লিখিব পাৰিবা অ'কে থেংক ইউ